হয় মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ৬০০টোৰ সংখ্যক গণতন্ত্ৰ দিৱস এইবাৰ প্ৰথমবাৰৰ কাৰণে পৰিষদৰ যি নিজা স্থায়ী চৌহদ এই চৌহদত আয়োজন কৰা হৈছে আৰু ইয়াতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মাৰ্চ পাষ্ট দেশভক্তিমূলক নৃত্য দেশভক্তিমূলক গীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু লগতে বিভিন্ন জনগোষ্ঠীয় নৃত্য ইয়াত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে বিভিন্ন বিদ্যালয়ৰ বিজ্ঞান প্ৰদৰ্শনী আয়োজন কৰা হৈছে লগতে প্ৰগতিশীল কৃষকসকলৰ উৎপাদিত সামগ্ৰী ইয়াতে প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে লগতে হস্ততাঁত শিল্পৰ আমাৰ শিপিনীসকলে প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে লগতে ইয়াতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰ আৰু ধেমাজিয়ে ইয়াতে তেওঁলোকৰ কিছু টেকন'লজি ইয়াত প্ৰদৰ্শন কৰিছে আৰু কিছু ব্যক্তিগত কোম্পানীও ইয়াতে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু কৃষি সামগ্ৰী সম্পৰ্কে তেওঁলোকে প্ৰদৰ্শন ইয়াতে তেওঁলোকে আয়োজন কৰিছে আৰু লগতে আমি ইয়াতে বিভিন্ন ক্ষেত্ৰত যিসকলে উৎপাদন বিভিন্ন খাদ্য সামগ্ৰী হওক বা বিভিন্ন উৎপাদন কৰিছে সেই সম্পৰ্কেও ইয়াতে প্ৰদৰ্শন কৰিছে আৰু বাঁহ বেতৰ দ্বাৰা উৎপাদিত সামগ্ৰী ইয়াতে প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াতে আমি প্ৰথমবাৰৰ কাৰণে ইয়াতে আমি আমাৰ চৌহদত কিছু মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা যিবোৰ কাম কাজ হৈছে এই সম্পৰ্কেও আমি কিছু ৰাইজক অৱগত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইয়াতে স্থানীয় ৰাইজৰ কাৰণে আমি ৰাইজৰ মাজত এই চৌহদটোৰ প্ৰতি এটা আনুগত্য আৰু এটা সম্পৰ্ক গঢ়ি তোলাৰ কাৰণে আমি যোৱাকালি ইয়াতে কিছু গ্ৰাম্য ক্ৰীড়া অনুষ্ঠিত কৰিছিলোঁ মহিলাসকলৰ কাৰণে ৰছী টনা টাগ অফ ৱাৰ আৰু ছোৱালীসকলৰ কাৰণে স্পুন ৰেচ আৰু ল'ৰাবিলাকৰ কাৰণে পেং দৌৰ আমি মিচিঙত এইটো ডগদি বুলি কোৱা হয় পেং দৌৰ ইয়াতে আয়োজন কৰা হৈছিলে আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ ইয়াতে যোৱাকালি যথেষ্ট ৰাইজে স্থানীয় ৰাইজে প্ৰায় 5খন গাঁৱৰ ৰাইজে উলহ মালহেৰে আৰু যথেষ্ট তেওঁলোকে উৎসাহিতভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিছিলে আৰু আজিও যথেষ্ট ৰাইজৰ সমাগম হৈছে আৰু আজিৰ পতাকা উত্তোলন কৰে আমাৰ পৰিষদৰ সন্মানীয় অধ্যক্ষ সুনীল পেগু ডাঙৰীয়াই আৰু ইয়াতে যিটো সাহিত্য অৰ্পণ কৰে আমাৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই লগতে আমাৰ সকলো EMGM আৰু গোৱামুখ অঞ্চলৰ বিশিষ্ট নাগৰিকসকলে অংশগ্ৰহণ কৰিছে মূল গোৱামুখ চহৰৰ পৰা কিছু দূৰত আছে প্ৰায় 5 কিলোমিটাৰ দূৰত আছে কিন্তু ৰাইজে ইয়াতে যি ধৰণে সমাগম হ'ব লাগিছিলে হোৱা নাই কাৰণ ইয়াতে যাতায়াতৰ ব্যৱস্থাও খুব দুৰ্বল তথাপিও আমি যি ধৰণে আশা কৰিছোঁ ইয়াত অংশগ্ৰহণ কৰিছে আমি সুখী হৈছোঁ আৰু প্ৰতি বছৰে ইয়াতে অংশগ্ৰহণ কৰা হ'ব আমি আশা ৰাখিছোঁ প্ৰতি বছৰে জনগণৰ অংশগ্ৰহণ বৃদ্ধি হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ম যাতে জনগণে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত